My dear students, welcome to your favorite channel English Learning Assam. Today I start a new topic from sentence, that is transformation of sentence, that is affirmative to negative sentence. আজি মই তোমালোকৰ আগত নতুন এটা অধ্যায় লৈ আহিছো। সেই অধ্যায়টো হল affirmative sentenceৰ পৰা negative sentence আমি কেনেকৈ কৰিব পাৰো। Rules of change of affirmative to negative sentence, অর্থাৎ affirmativeৰ পৰা negative sentence কৰাৰ নিয়মবিলাক কি কি সেই সম্বন্ধে আজি মই তোমালোকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল, তোমালোকে আজিৰ এই নতুন ভিডিঅ'টো আৰু তোমালোকৰ দৰকাৰী অধ্যায়টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা, কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। এতিয়া আমি আহো মূল টপিক লৈ। আমাৰ এফাৰ্মেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্স নো কি? এফাৰ্মেটিভ সেন্টেন্স হল কি? এফাৰ্মেটিভ বা অ্যাসার্টিভ সেন্টেন্স হল হয়বোধক সেন্টেন্স, যি বৰ্ণনামূলক সেন্টেন্স, যিবিলাক সেন্টেন্স কোনো নাম, কোনো ঠাই, কোনো ব্যক্তি, কোনো বস্তু আদিৰ নাম বুজায়, মানে হয়বোধক বুজাব। তেতিয়া সেইবিলাকো কি বুলি কোৱা হ'ব? এফাৰ্মেটিভ। আৰু নেগেটিভ হ'ব নহয়বোধক। নেগেটিভ মানে অপোজিট টু এফাৰ্মেটিভ। ওকে, ইয়াৰ মানে নোহোৱা বুজাব, এইটো হোৱা বুজাব আৰু এইটো নোহোৱা বুজাব। ঠিক আছে বাৰু, ইমান আমি এইখিনিত লং নকৰো। আমাৰ মেইন পইণ্ট হল কি? এফাৰ্মেটিভৰ পৰা আমি কেনেকৈ নেগেটিভ কৰিম আৰু নেগেটিভৰ পৰা কেনেকৈ এফাৰ্মেটিভ কৰিম, এইটো হল আমাৰ স্কুল আৰু টেটৰ কাৰণে প্ৰয়োজনীয় টপিক। গতিকে আজি মই তোমালোকৰ আগত এইখিনি কথা বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া নাম্বাৰ 1 ৰুলটো হল কি? এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স লৈ পৰিৱৰ্তন কৰাৰ প্ৰথম ৰুলটো হল যে অক্সিলাৰি ভাৰ্বৰ পিছত নট যোগ কৰি এফাৰ্মেটিভৰ পৰা নেগেটিভ সেন্টেন্স কৰা হয়। এতিয়া অক্সিলাৰি ভাৰ্বনো কি? অক্সিলাৰি ভাৰ্বৰ বিষয়ে মই বিভিন্ন সময়ত কেইটামান ভিডিঅ'ত আলোচনা কৰিছো, গতিকে আজিও কৰোঁ। যিবিলাক নতুনকৈ মোৰ চেনেলত সংযোগ হৈ আছে আৰু আগৰ ভিডিঅ'খিনি হয়তো চোৱা নাই, সিহঁতৰ কাৰণে বেছি দৰকাৰী হ'ব। অক্সিলিয়াৰি ভাৰ্ব। অক্সিলিয়াৰি ভাৰ্ব, অক্সিলিয়াৰি ভাৰ্বটো কি কি আছিলে? আমি অক্সিলিয়াৰি ভাৰ্বক প্ৰাইমাৰী অক্সিলিয়াৰি আৰু প্ৰাইমাৰী অক্সিলিয়াৰি, অক্সিলিয়াৰি আৰু মডেল ভাৰ্ব হিচাপে আমি ভাগ কৰিছিলো। আৰু এইটো তোমাৰ মডেল ভাৰ্ব ক্লাছ 11 কাৰণেও দৰকাৰ আছে, মডেল ভাৰ্ব তাতে লাগিব। আৰু প্ৰাইমাৰী অক্সিলিয়াৰি আকৌ আমি কি কৰিছো? বি ভাৰ্ব, তাৰপিছত হেভ ভাৰ্ব, তাৰপিছত আৰু কি? ডু ভাৰ্ব লৈ আমি বিভক্ত কৰিছো। হয়নে? বি ভাৰ্ব হল কি? এম, ইজ, আৰ, এইখিনি হল প্ৰেজেন্ট টেন্সৰ, আৰু ওয়াজ, অয়েৰ হল পাস্ট টেন্সৰ। হেভ ভাৰ্ব হল হেভ, হেজ, আৰু হেজ হল প্ৰেজেন্ট টেন্সৰ, আৰু হ্যাড হল কি? পাস্ট টেন্সৰ। আৰু ডু ভাৰ্বটো হল কি? ডু, ডাজ, ডিড। এই কেইটা হল আমাৰ কি? প্ৰাইমাৰী অক্সিলিয়াৰি ভাৰ্ব। গতিকে এই প্ৰাইমাৰী অক্সিলিয়াৰি ভাৰ্ব বিষয়ে জানিলেহে আমি এফাৰ্মেটিভ টু নেগেটিভ ধুনীয়াকৈ কৰিব পাৰিম, নাইবা এফাৰ্মেটিভ টু ইণ্টাৰগেটিভ কৰিব পাৰিম। এতিয়া মডেল ভাৰ্বনো কি কি আছিলে? মডেল ভাৰ্ব বিলাক আছিল শ্যাল, শুড, ক্যান, উড, উইল, উড,
তাৰপিছত মে, মাইট, মাষ্ট, need to, okay, ought to, used to, এইবিলাক হ'ল কি used to, এইবিলাক হ'ল কি তোমাৰ মডেল ভাৰ্ব। গতিকে এইখিনি আমি মনত ৰাখিলে হ'ব, এইবিলাকৰ পৰা অলপ কম দিয়ে। ওকে, এতিয়া আমি এফাৰ্মেটিভ সেন্টেন্সটো নিগেটিভ সেন্টেন্স কৰিবলৈ হলে পোন প্ৰথম ৰুলটো হ'ল কি, যদি আমি এইখিনি ভাৰ্ব পাওঁ, এইখিনি ভাৰ্ব পাওঁ, তেতিয়াহ'লে এইখিনি ভাৰ্ব হেল্পিং ভাৰ্ব বুলি কোৱা হয়। এই ভাৰ্বৰ পিছত তুমি নট লগাই দিবা, নট লগাই দিলে এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন হ'ব। ইয়াত বাৰু এই ভাৰ্বটো মই পিছত আলোচনা কৰি আছো। ওকে, গতিকে এইখিনি আমাৰ জানিব লাগিব। তোমালোকৰ প্ৰাইমেৰী অক্সিলাৰী আৰু প্ৰাইমেৰী অক্সিলাৰী আৰু মডেল ভাৰ্ব আমাৰ জনা দৰকাৰ। এতিয়া আমি এফাৰ্মেটিভ সেন্টেন্সৰ পৰা কেনেকৈ নিগেটিভ সেন্টেন্স কৰা হয় তাৰ নিয়মখিনি আলোচনা কৰিম। নাম্বাৰ 1 নিয়মটো হ'ল কি, যে কোনো বাক্যত যদি আমি অক্সিলাৰী ভার্ব দেখা পাও, মই লিখি দিয়াখিনি এক্সেপ্ট তোমাৰ কি আছিল ডু ভাৰ্বৰ বাহিৰে, তেতিয়াহ'লে কি কৰিবা, যে অক্সিলাৰী ভাৰ্বৰ পিছত নট যোগ কৰি আমি এফাৰ্মেটিভ টু নিগেটিভ কৰো। ফৰ এক্সাম্পল, আই এম ইটিং রাইস, এটা আছে এফার্মেটিভ। ওকে, এটা আছে এফার্মেটিভ। এই দিলু নিগেটিভ কি হ'ব, এই অক্সিলারি ভার্ব আছে, গতিকে আই এম নট ইটিং, আই এম ইটিং রাইস মানে মই ভাত খাই আছো, আৰু আই এম নট ইটিং রাইস মানে মই ভাত খাই থকা নাই, থকা নাছিলো, এনেকুৱা অৰ্থ বুজাব। তাৰপিছত ধৰা he is going to market. ওকে, এটাত কি হ'ব, নেগেটিভত কি হ'ব, he is not going to market হলে কি হৈছে, তেতিয়াহ'লে এই যে তোমালোকে হেৰিটো ইজ পাইছিলে, ইছৰ বাহিৰে ইছৰ পিছত আমি কি নট যোগ কৰিলে আমি কি পাম, নেগেটিভ সেন্টেন্স পাম। আৰে দি এটা ললো, ইউ আর এ গুড স্টুডেন্ট। এতিয়া কি আছে, প্ৰথমে তোমালোকে চাবা কি, যে বাক্যটোত অক্সিলারি ভার্ব আছে নে নাই, আছে। অক্সিলারি ভার্ব আছে যদি সেইটো পিছত নট লগাই দিয়া, ইউ আর নট এ গুড স্টুডেন্ট। ওকে, ইউ আর নট এ গুড স্টুডেন্ট। নেক্সট আৰু এটা লৈছো, এফাৰ্মেটিভত আৰু এটা লৈছো, she was singing a song. এটা নেগেটিভত কি হ'ব, she was not singing a song. She was not singing a song. তাৰপিছত আৰু এটা লৈছো, they were playing cards. Cards মানে জানা, তাস খেলে যে playing cards। নেগেটিভত কি হ'ব, they were not playing cards. Okay,
সো এইখিনি আছিলে আমাৰ বি ভাৰ্বৰ পৰা এতিয়া আমি কেইটামান হ্যাভ ভাৰ্বৰ পৰা উদাহৰণ লওঁ আৰু যিখিনি নলওঁ তোমালোকে সেইখিনি জানাই তাৰ পিছত আমি নট যোগ কৰিলে সেইখিনি কি হ'ব নিগেটিভ হৈ যাব ফৰ এক্সাম্পল আই এফাৰ্মেটিভত লৈছো I have seen a bird. And negative with you, I have not seen a bird. তুলে নটটো সংক্ষিপ্ত নটও দিব পাৰা এনেকৈ সংক্ষিপ্ত নট এন্ড কোমাটিও দিব পাৰা নটটো ওকে এটা কোনো কথা না দিলে হল তাৰ পিছত Ram has affirmative এটা লৈছো Ram has caught a fish তাহলে কি হবে Ram has caught a fish ওকে তাহলে কি হবে Ram has not caught a fish okay তার পিছত এফার্মেটিভত কি আছে এটা উদাহরণ ল we had drunk tea কি হবো নেগেটিভত হবো we had not drunk tea এইখিনি হল আমার বি ভার্ব আৰু হ্যাভ ভাৰ্বৰে আৰম্ভ হোৱা বা হ্যাভ ভাৰ্ব থকা কিছুমান এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰাৰ rules and examples okay now come to some model verb খিনি আমি অলপ মুছি দিব লাগিব দেখা মডেল ভার্বত আমি কি লিখিম কিছুমান মডেল ভার্ব হ'ব তোমাৰ মডেল ভার্ব কিহেৰে কি কি আছিল shall should will put can put may might must তাৰ পিছত need used to ought to এইখিনি আছিল আমাৰ কিছুমান কি মডেল ভার্ব গতিকে মডেল ভার্বত আমি কেনেকৈ এফাৰ্মেটিভ টু নেগেটিভ কৰিম যে মডেল ভার্ব থকা সেন্টেন্স বিলাকৰ থকা যিবিলাক মডেল ভার্ব আছে সেইখিনিৰ পিছত আমি নট লগাই দিও এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব পাৰিম যেনেকুৱা I এফাৰ্মেটিভ আছে I shall go to school তাহলে কি হবে নেগেটিভ কি হবে I shall not go to school ওকে তার পিছত হবে কি you may go out তাহলে কি হবে নেগেটিভ কি হবে you may not go out ঠিক আছে তার পিছত আৰু এটা লৈছো you must do this এটা কি হবে নেগেটিভ কি হবে you must not do this okay then আমি আহো কেইটামান রিনা will play badminton এটা নেগেটিভ হবে রিনা will not play badminton ওকে গতিকে এনেকৈ আৰু বাকি থকাখিনি তোমালোকে ঘৰত নিজে নিজে প্ৰেক্টিস কৰিবা মই আশা কৰিম তোমালোকে নিশ্চয় এইখিনি পাৰিবা কাৰণ কি এইখিনি পাৰ্ট ইজি অহা ক্লাছত আমি ডু ভাৰ্বৰে
ডু ভাৰ্বৰ কেনেকৈ নিগেটিভ সেন্টেন্স কৰা হয় সেইখিনি আমি কৰিম আৰু যদি সময় পাওঁ আমি এই উইদাউট চেঞ্জ মিনিং এফাৰ্মেটিভটো নিগেটিভ কৰিবলৈ যত্ন কৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰী তথা টেট পৰীক্ষাৰ্থীসকল তোমালোকে নিশ্চয় আজি ক্লাছটো ভাল লাগিছে ভাল লাগিলে তোমালোকে ভিডিঅ'টোত লাইক দিবা লাইক দিলে কি হয় মোৰ উৎসাহ বাঢ়ে আৰু উৎসাহ বাঢ়িলে তোমালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' লৈ আহিম থ্যাংক ইউ টু ৱাচ মাই চেনেল ইংলিছ লাৰ্নিং আসাম